প্ৰসংগ হুজাইৰ সামৰ আলীৰ ভুৱা চিকিৎসক ফাৰ্মাচিষ্টৰ গোপন ভিডিঅ' বন্দী কৰি ব্লেকমেইলিং সাংবাদিক বুলি পৰিচয় দিয়া যুৱকৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ ভুৱা সাংবাদিকৰ ব্লেকমেইলিঙত অতিষ্ঠ এটা পৰিয়াল ৰাজ্যত এতিয়া কাঠফুলাৰ দৰে গঢ় লৈছে সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিক হাতত মোবাইলটো থাকিলে এতিয়া সকলোৱে ফেসবুকত নিউজ চেনেলৰ নামত পেজ একোটাকৈ খুলি নিজকে দিয়া সাংবাদিক বুলি পৰিচয় আনুষ্ঠানিক শিক্ষা অথবা সাংবাদিকতাৰ কোনো ধৰণৰ বিশেষ সাৰ্টিফিকেট নথকাকৈয়ে হাতত বুম এটা আৰু মোবাইলটো লৈ একাংশ হৈ পৰে সাংবাদিক ফলশ্ৰুতিত এনে সাংবাদিকৰ প্ৰধান কাম হৈ পৰে ব্লেকমেইলিঙৰে ধন আহৰণ ৰাজ্যৰ চৌদিশে নিতৌ এনে ঘটনা সংঘটিত হৈ আছে বিভিন্ন সময়ত গ্ৰেপ্তাৰ হৈছে এনে একাংশ ভুৱা সাংবাদিক তথাপিও যেন কমা নাই হকে বিহকে ফেসবুক পেজ খুলি হাতত মোবাইলটো লৈ নিজকে সাংবাদিক বুলি পৰিচয় দিয়া সাংবাদিকৰ সংখ্যা এবাৰ হুজাই মুৰাজৰত ঘটিল এনে এক ঘটনা মেহবুব আলম নামৰ এজন যুৱকে এজন ফাৰ্মাচিষ্টক ব্লেকমেইলিং কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ঘটনাৰ বিৱৰণী অনুসৰি হুজাইৰ সামৰ আলীৰ আজমল হুছেইন চৌধুৰী নামৰ এগৰাকী ঔষধ বিক্ৰেতাৰ বিৰুদ্ধে মেহবুব আলম নামৰ এজনে নিজকে সাংবাদিক বুলি পৰিচয় দিয়া যুৱকজনে হাৰাশাস্তি কৰি আহিছিল দীৰ্ঘদিন ধৰি ঔষধ বিক্ৰেতা আজমল হুছেইন চৌধুৰীৰ বিৰুদ্ধে ভুৱা চিকিৎসক বুলি অপপ্ৰচাৰ চলোৱাৰ লগতে ব্যৱসায়ীজনৰ বিৰুদ্ধে মুৰাজৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল মেহবুব আলমে আনহাতে একাংশ লোকৰ লগ লাগি মেহবুবে নিজকে সংগঠনৰ লোক বুলি ফোনৰ জৰিয়তে অৱগত কৰি আজমল হুছেইন চৌধুৰীক বিষয়টো মীমাংসা কৰিবলৈ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে আজমল হুছেইন নেকি হয় মই গুৱাহাটীৰ পৰা লাচিত খানাৰ ফালৰ পৰা কৈছিলো জাতীয় সংগ্ৰামী সেনা অসমৰ যুটীয়া সাধাৰণ সম্পাদকে কৈছিলো গুৱাহাটীৰ পৰা আপুনি চৌধুৰী মেডিকেলৰ স্বত্বাধিকাৰী নেকি হয় আপুনি মোৰ সংগঠনৰ এটা ল'ৰা ছবিৰ আহমেদৰ ওপৰত এটা গোচৰ ৰুজু কৰিছে ছবিৰ আহমেদ নামৰ এগৰাকী আপোনালোকৰ স্থানীয় যুৱক মুৰে সংগঠনৰ ল'ৰা আপুনি এটা গোচৰ ৰুজু কৰিছে হয় কিহৰ ভিত্তিত বা কি হৈছিলে মাৰপিটৰ ভিত্তিত আপোনাক মাৰপিট সি কৰিছে নে আপুনি তাক মাৰপিট কৰিছে সিয়ে মাৰপিট কৰিছে মোৰ বেমাৰী মানুহ ডাঙৰ ককা এজনক ঠেলা ডেকা কৰি ডায়েলিচিছ কৰা এজন বেমাৰী মানুহক সিয়ে মাৰপিট কৰিছে চাওক ইতিমধ্যে গোটেই ডিটেইলছখিনি মোৰ তাত আছে হা আপোনালোকৰ চৌধুৰী মেডিকেলত যি ধৰণৰ হেৰি হৈছে ইতিমধ্যে সংবাদ মাধ্যম আমি দেখা পাইছো হয় গতিকে আপোনালোকৰ লাইচেঞ্চ আছে কিবা আছে জইণ্ট ডাইৰেক্টৰৰ লগত মই ইতিমধ্যে কথাটো পাতিছো বাৰু ইনভেষ্টিগেশ্যনত গোটেইখিনি ওলাব বাৰু কিন্তু ছবিৰ ওচৰত একেবাৰে ভুৱা বুলি মই ভাবো গতিকে যদি গোচৰটো উঠাই লয় বেছি ভাল পালো হয় যদি মানৱীয় খাতিৰত এইটো আচলতে ইমান হেৰি নহয় আমি গম পাইছো আচলতে আপোনালোকে ভাবিছে যে ছবিৰে দেখুৱাই দিছে এনেধৰণৰ কিন্তু সংবাদ মাধ্যমৰ লগত থকা ব্যক্তিসকলে লগত মই যোগাযোগ কৰিছিলো তেওঁলোকে কোৱা মতে যে এনেকে নহয় বিষয়টো বুলি আপোনালোকৰ স্থানীয় ৰাইজক মানে কিবা এটা কৰি দিয়ক না গম পাইছো দে এইটো কম্প্ৰমাইজত অলৰেডি চব বহিছেতো আজি বহিছে নেকি কম্প্ৰমাইজত অহাকালি মানে চবত কথা পতা হ'ল অলৰেডি চাওক বস্তুটো মীমাংসা কৰক গম পাইছে মুৰব্বী চব মানুহ বহিলে চব মানে অহাকালি বহিব বাটিবেলা কেইটা বজাত অহাকালি বাটিবেলা বহিব মই IC-ক ফোন এটা কৰিম বুলি ভাবিছিলো যদি আপোনালোকে একচেপ্ট কৰিছে ঠিক আছে নহ'লে আমি গুৱাহাটীৰ পৰা আহিব লাগে যদি আহিম বাৰু বিষয়টো আমাৰ কেন্দ্ৰীয় সমিতিলৈকে গুচি গ'ল অলৰেডি চব মানে মীমাংসাত মুৰব্বী পৰিছে অলৰেডি নাই আপোনাক মই বাৰংবাৰ ফোন মাৰিছো আপুনি যদি চাব ডিটেইলছটো মই বাৰংবাৰ ফোন মাৰিছো আপুনি কিন্তু ইগন'ৰ কৰিলে কিন্তু চাব কিন্তু ল'ৰাটো আপোনালোকে এনেকে নকৰিবচোন এনেকুৱা কৰা নাই যিটো হ'ব যিটো হৈ আছে চবতো মানে ইয়াকে বহিব আমিও বহিম কোনটোৰ মাজত কেনেকুৱা মুৰব্বীয়ে চাই দিব এইটো চাই দিয়ক আৰু আপোনালোকৰ মেডিকেলখনৰ ওপৰত আপোনালোকৰ যি আছে জইণ্ট ডাইৰেক্টৰে ইতিমধ্যে মই অৱগত কৰিম নে বিষয়টো আপোনালোকে শেষ কৰিব শেষ হ'বতো অলৰেডিতো মই কৈছো যদি শেষ নহয় তেতিয়াহ'লে আপুনি কিবা কৰিব অলৰেডি শেষ হ'ব ধৰিছে বস্তুটো আপোনালোকৰ মাজত শেষ কৰি লওক আমি নাভাবো যে স্থানীয় বা ইয়াৰে আপোনালোকৰ ঠাইখিনিত আপোনালোকে কিবা শুশ্ৰূষা কৰি আছে আপুনি এইটো লৈ নাই মই এই বিষয়টো আপোনাক কোৱা নাই যে এইটো মই ডাঙৰ কৰিব বিচাৰো বেলেগ কিবা কৰিব বিচাৰো আমিও বিচাৰো যে ল'ৰাটো প্ৰেছাৰাইজ নকৰিলে হ'ল সেইটো আপোনালোকে যদি মীমাংসাত গৈছে তেতিয়া ভাল পাইছো আমি মীমাংসাত যোৱা হৈছে আপুনি খবৰটো পাব তদুপৰি মেহবুব আলমে একাংশ সংবাদ মাধ্যমৰ জৰিয়তে আজমল হুছেইন চৌধুৰীক সপ্তম শ্ৰেণী অনুতীৰ্ণ ভুৱা চিকিৎসক আখ্যা দি জনমানসক সেৱা প্ৰতিপন্ন কৰাৰো অভিযোগ উত্থাপন কৰিছে
এই সন্দৰ্ভত আজমল হুছেইন চৌধুৰীৰ ভাতৃয়ে তথ্য সহকাৰে স্পষ্টীকৰণ দি কয় পূৰ্বেও এগৰাকী মেহবুব আলমৰ বিৰুদ্ধে আছে একাধিক ব্লেকমেইলিঙকে ধৰি ধৰ্ষণৰ দৰে গুৰুতৰ গোচৰ। এখন এজাৰ আমি চৌধুৰী বজাৰত কৰিছিলোঁ, সেইখনটো এজাৰ মোক ইয়াত গালা হেঁচাৰ কৰাৰ কাৰণে মই চৌধুৰী বজাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত কৰিছিলোঁ। আৰু এখন এজাৰ আমি মাননীয় হোজাই জিলা আৰক্ষী অধ্যক্ষ মহোদয়ৰ ওচৰত কৰিছোঁ শংকৰদেৱ নগৰত। তেওঁৰ বিৰুদ্ধে তেওঁ আমাৰ ভাইটিক 2 লাখ টকা ডিমাণ্ড কৰিছিলে, সেইখনৰ বিষয়ে মই কৰিছোঁ। আৰু এই মানুহজনৰ বিষয়ে বহুত গোচৰ আছে, সেইখিনি আমি আৰক্ষী অধ্যক্ষ ছাৰ হোজাই তেওঁৰ ওচৰত আমি এই গোচৰটো ধৰিছোঁ, তাতে গোটেইখিনি বিৱৰণ দিয়া আছে। দেখাব বিচাৰিম আপোনাক, যদি আপোনাৰ হাতত দি দিম আপুনি এইখিনি চাব পিছত তাৰ গোটেইখিনি ডকুমেণ্ট ইয়াতে। এই শিক্ষাগত অৰ্হতা এইটো আছে, সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, এইখন তাৰ মাৰ্কশ্বিট হয়। আৰু মেট্ৰিক পাছ কৰিছে, এইখন তাৰ মাৰ্কশ্বিট হয়। আৰু তাৰ এইখন আপোনাৰ চাৰ্টিফিকেট হয়। তাৰপিছত এইখন ফাৰ্মাচীৰ লাইচেঞ্চ হয়, তাৰ এইখন লাইচেঞ্চ। সমান্তৰালকৈ আজমল হুছেইন চৌধুৰীৰ ভাতৃ আফতাব হুছেইন চৌধুৰীয়ে সমগ্ৰ বিষয়টো হোজাই জিলা প্ৰশাসনক অৱগত কৰিছে, লগতে বিভাগীয়ভাৱে তদন্ত কৰি ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনাইছে আৰক্ষী প্ৰশাসনক। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।